আপোনালোকক দূৰৰ পৰাহে দেখাইছোঁ, নাজানো নহয়, দুখ দাই লাগিব পাৰেতো, সেইকাৰণে কৈছোঁ আৰু আপোনালোকক কৈ দিছোঁ। ইয়াৰ পৰ্বতীয়াৰ মানুহখিনি সকলোৱে জানে, কিন্তু বাহিৰৰ মানুহেতো যিহেতু নাজানে, সেইকাৰণে যাতে বাহিৰৰ মানুহেও গম পায় আমাৰ এই বিষ্ণুদৌলৰ বিষয়ে, সেইকাৰণে অকণমান ভিডিঅ' কৰি দিছোঁ। গুড মৰ্ণিং এভৰিৱান। মই এতিয়া এয়া মাৰ ঘৰৰ পৰা ভিডিঅ' এটা আৰম্ভ কৰিছোঁ। দিনেই হ'ল মাহঁতৰ ঘৰলৈ অহা, আৰু আজি যাম। আজি ওচৰতে এটা মন্দিৰ আছে, মানে সদায় আহোঁ কিন্তু যোৱা নহয়। ভাবিলোঁ আজি এবাৰ গা চা ধুই ৰাতিপুৱাই সেৱা কৰি আহোঁগৈ, আৰু লগতে ভাবিলোঁ আপোনালোককো দেখুৱাই দিম। আজি বহুত বেছি ঠাণ্ডা পৰিছে, বেছি কাপোৰ নানিলোঁ। এতিয়া মাৰ স্কাৰ্ফখন লৈছোঁ। এইটো মাহঁতৰ ঘৰ, আৰু এইফালে এইটো ৰাজহুৱা নামঘৰ হয়। এইখন কৌশিকপুৰ স্কুল, আৰু ইয়াতে বিহু পতা হয়। এই ফিল্ডতে 100 বছৰ হৈ গৈছে বিহু পতা। ইমান বেছি ঠাণ্ডা পৰিছে আজি, মানে কি ক'ম আৰু। মই বেছি কাপোৰ অনা নাছিলোঁ, ঠাণ্ডা পৰিব বুলি ভবা নাছিলোঁ। মানে আগতে আহিছোঁ কিন্তু ভিডিঅ' কৰা হোৱা নাই, আৰু আজি আপোনালোকক দেখুৱাই দিওঁ। সেয়া দেখিছে বিষ্ণুদৌলটো সোমাই যোৱা ৰাস্তাটো, আৰু চিধা গ'লে মোৰ দেউতাৰ অৰিজিনেল ঘৰ য'ত আছে তাতে, আৰু মামাৰহঁতৰ ঘৰো। অৱশ্যে সন্মুখৰখিনিহে জংঘল ভিতৰলৈ মুকলি ৰাস্তা। বহুত বেছি ঠাণ্ডা আৰু বহুত বেছি একদম মানে জংঘল আছে ন, অকলে অকলে আহিছোঁ, অকণমান ভয়ো লাগিছে। উপায় নাই, ভাইটিও কামত ওলাই গ'ল, আৰু মাতো অসুখ গম পাইছে, আৰু তথাপি আৰু মই বোলো আশীৰ্বাদ লৈ যাওঁ। অকলে অকলে আহিছোঁ, একো নাই, ভগৱানৰ ওচৰলৈ আহিছোঁ নহয় জানো। আৰু সেয়া আৰু আপোনালোককো দেখুৱাই দিওঁ, মোৰো ভাল লাগিব, চিন হিচাপত থাকি যাব, সেইকাৰণে ভিডিঅ'টো কৰিলোঁ। আৰু প্ৰথম যেতিয়া আছিলে ইয়াতেতো এনেকুৱা ৰাস্তা নাছিলে, একদম জংঘলৰ মাজত আছিলে, তেনেকুৱা আছিলে আৰু। কিন্তু এতিয়া সেয়া বৰ নতুনকৈ বনালে। এইবোৰ নতুনকৈ বনোৱাৰ পিছত মই অহাই নাই অৱশ্যে, আজি আহিছোঁ, ভাল লাগিছে। কুঁৱাও আছে। প্ৰথমে ভৰি হাত ধুই ল'লোঁ, আৰু এতিয়া এয়া উঠি আহিছোঁ। কোনো নাই, দেখিছেনে? একেবাৰে নিস্তব্ধ হৈ আছে। অৱশ্যে ৰাতিপুৱা আৰু গধূলি ইয়াতে চাকি বন্তি জ্বলাইহি। এতিয়া বৰ্তমান কোনো নাই, মই অলপ দেৰিকৈ আহিছোঁ। এয়া চাকি বন্তি জ্বলালোঁ মই, আৰু ভিতৰত মূল আসনখন ভিতৰত আছে। মই আপোনালোকক দূৰৰ পৰাহে দেখাইছোঁ, নাজানো নহয়, দুখ দাই লাগিব পাৰেতো, সেইকাৰণে কৈছোঁ আৰু আপোনালোকক কৈ দিছোঁ। ইয়াৰ পৰ্বতীয়াৰ মানুহখিনি সকলোৱে জানে, কিন্তু বাহিৰৰ মানুহেতো যিহেতু নাজানে, সেইকাৰণে যাতে বাহিৰৰ মানুহেও গম পায় আমাৰ এই বিষ্ণুদৌলৰ বিষয়ে, সেইকাৰণে অকণমান ভিডিঅ' কৰি দিছোঁ। আৰু দেখিছে সেই গ্ৰিলৰ ভিতৰত আছে, শিলত খোদিত আছে বিষ্ণুৰ প্ৰতিমূৰ্তি। সেয়া জাগ্ৰত হয়। অপাৰ মহিমা থকা এই বিষ্ণুদৌলত মাঘী পূৰ্ণিমা বহুত ধুমধামেৰে পালন কৰা হয় প্ৰতি বছৰে। মই ছোৱালী থাকোঁতে আহিছোঁ, কিন্তু বিয়া হোৱাৰ পাছত মাঘী পূৰ্ণিমাত মিলাই আহিব পৰা নাই। আৰু এয়া দেখিছেনে, এইবাৰো মই আগতেই আহিলোঁ, মাঘী পূৰ্ণিমালৈ এতিয়াও দিন আছে, কিন্তু উপায় নাই, ভগৱানে কৰিলে নিশ্চয় এদিন মাঘী পূৰ্ণিমাত মই আহিব পাৰিম বিষ্ণুদৌললৈ। দেখিছে একদম মানে জংঘলৰ মাজত, আগতেতো বহুত জংঘল আছিল, আহিবলৈ ভয় লাগিছিলে। এতিয়াতো ৰাস্তাটোত বহুত কেইঘৰ মানুহ আহিলে, গতিকে অলপ মুকলি হ'ল। আৰু ইয়াৰ মানুহখিনিয়ে, পৰ্বতীয়া মানুহখিনিয়ে বা তেজপুৰৰ মানুহে জানেই, কিন্তু মই ভাবোঁ যে এই বিষ্ণুদৌলৰ যি মহিমা তেজপুৰৰ বাহিৰেও বেলেগেও গম পাওক, সেইকাৰণে অকণমান ভিডিঅ' কৰিছোঁ। আৰু ভয়ো লাগিছে, কিবা দুখ দাই লাগে বুলিও, কিন্তু মোৰ কোনো বেয়া ইণ্টেনশ্যন নাই, খালি ভাবিছোঁ যে আনেও গম পাওক বিষ্ণুদৌলৰ মহিমা। সেইকাৰণে আশা কৰোঁ আপোনালোকেও ভিডিঅ'টো চাই নিশ্চয় ভাল পালে, গতিকে অকণমান লাইক শ্বেয়াৰ কৰি দিব, যাতে নজনাসকলেও গম পায় এই বিষ্ণুদৌলৰ বিষয়ে। আকৌ এবাৰ মন্দিৰত সেৱা জনালোঁ, মাৰ স্বাস্থ্য যাতে সোনকালে সুস্থ হওক তাকে কামনা কৰিলোঁ। লগতে মোৰ পৰিয়াল আৰু সকলোৰে হৈ ভগৱানৰ ওচৰত পুনৰবাৰ প্ৰাৰ্থনা জনালোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰোঁ। আৰু গতিকে আকৌ এবাৰ কৈছোঁ, ভাল পালে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু এনেধৰণৰ ভিডিঅ' চাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। শেষলৈকে চালে বহুত বহুত ধন্যবাদ।